এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। CTET 2024 চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট, ইয়াৰে আপোনালোকৰ যিহেতু এক্সাম আহি আছে আৰু ভিউ ডেট এণ্ড চিটি ফৰ CTET 2024 ডিচেম্বৰত যিহেতু পৰীক্ষাটো হ'ব এইটো মাহতে, গতিকে তাৰ কাৰণে ডেট, তাৰিখ আৰু চহৰ আপোনালোকে চাব পাৰিব। ইয়াত গৈ কিনে অফিচিয়েল ৱেবছাইটটো দিয়া আছে বাৰু। ইয়াত এপ্লিকেশ্যন নম্বৰ, ডেট অফ বাৰ্থ আৰু যিখন আপোনালোকৰ এই কেপচা কোডটো ভৰাই কিনে ছাবমিট কৰি দিব, গোটেইখিনি আহি যাব। এইখন আছে অফিচিয়েল নটিচ, ইয়াতে দিয়া আছে যিহেতু ডেট অফ এক্সাম 14 ডিচেম্বৰৰ দিনা এক্সাম, গতিকে পেপাৰ 2 পেপাৰ 1 পেপাৰ 2 মৰ্ণিং শ্বিফ্ট 9:30 পৰা 12 আৰু পেপাৰ 1 ইভিনিং 2:30 পৰা 5 PM। গতিকে এইখিনি আছিল পেপাৰ, গতিকে লাষ্ট এইখিনি আছিল আপোনালোকৰ পেপাৰ 1 পেপাৰ 2 পৰীক্ষাৰ সময়সীমা। ডেট অফ এক্সামিনেশ্যন 14 ডিচেম্বৰ 2024। গতিকে সকলোৱে পৰীক্ষাটো ভালদৰে দিবা, কাৰণ CTET হওক আছাম টেট হওক আজিকালি যিহেতু মাৰ্কছ কেৱল টেটৰ নম্বৰৰ ওপৰতে ডিপেণ্ড কৰি কিনে মাৰ্কছ যিমানে বেছিকৈ পাব সিমানেই কি হ'ব, আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব, কাৰণ সুবিধা হ'ব। কাৰণ আজিকালি হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰীত মাত্ৰ 5%, কিন্তু বাকী টেটত প্ৰায় বহুতখিনি পাৰ্চেণ্টেজ লাগে। সেইকাৰণে কাৰণ টেটৰ নাম্বাৰ যিমানে বেছি পাব সিমানে আপোনালোকৰ চিলেকশ্যনত সুবিধা হ'ব। গতিকে ভিডিঅ'টো এইখিনি আছিল। সকলোকে অল দ্য বেষ্ট, ভালকৈ পৰীক্ষা দিবা। সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। ধন্যবাদ, থেংক ইউ।